এয়া আমাৰ অভিজিত শইকীয়া, আমাৰ SSA শিক্ষক আছিল। তেখেত এতিয়া বঙাইগাঁৱত পুৰা 10 বছৰ সম্পূৰ্ণ কৰি তেওঁ নিজৰ জেগা মাৰ্ঘেৰিটালৈ ঘূৰি গৈছে আৰু ছাৰ্ভিচ বুক নিবলৈ আহিছে এই ব্লকলৈ। আৰু লগত লৈ আহিছে এইটো এটা চিংফু চাহ, চুঙা চাহ। চুঙা চাহটো আমাৰ যেতিয়া চাহপাত আৱিষ্কাৰ হৈছিল, এই চিংফুসকলৰ পৰাই আমাৰ ইংৰাজে চাহটো চাহ পানী খায়, এই চাহপাত আৱিষ্কাৰ কৰিছিল। এইটো হৈছে এটা বাঁহৰ চুঙা, কুমলীয়া বাঁহত এইটো ধুনীয়াকৈ ওপৰখিনি হেৰি কৰি দিছে, চাউলটো বখলিয়াই দিছে, বখলিয়াই এইটো পাতলা কৰি দিছে, কৰি ইয়াত চাহপাত ভৰাইছে, ভৰাই খুন্দিছে। এইডাল বাঁহৰ ৰছীৰে ধুনীয়াকৈ বান্ধি দিছে, এইটো চুঙা চাহ বনাই দিছে। বনাই ইয়াত আমি গ্ৰীণ টি হিচাপে খাব পাৰোঁ। এয়া ধুনীয়াকৈ এইটো চাহপাত, এতিয়া বাঁহৰ হেৰি এয়া চাহপাতবিলাক আছে, চাহৰ ধুনীয়াকৈ হেৰি কৰি দিছে শিল্পবিলাকৰ। আৰু মোক আগতে এটা খুৱাইছিল, ইমান বঢ়িয়া লাগে ইয়াৰ যিটো আমাৰ ইমিউনিটি ছিষ্টেম। এই চাহকাপ খোৱাৰ পিছত মোৰ যেতিয়া খুব অফিচত ভাগৰ লাগে, এই চিংফু চাহটো যদি অলপ খাই দিওঁ, একদম ভাগৰটো নাইকিয়া হৈ যায়। আৰু মানে খুব মানে ইমিউনিটি বস্তু, ভাল লাগে খাই। ধন্যবাদ। তেওঁ আগতে এটা চুঙা খুৱাইছে আৰু যাবৰ সময়ত খুৱাই থৈ গ'ল। আশা ৰাখিছোঁ অভিজিত শইকীয়া যদিও নাথাকক, এই বঙাইগাঁৱত ইমান বছৰ থাকিল, খুব ধনী হোৱা এটা দশক। তেওঁ আনি এই গীতটো দি গৈছে, আহি গৈছে, এই মৰম চেনেহ সদায় থাকি যাব। থেংক ইউ অভিজিত শইকীয়া। আকৌ লগ পাম। বজাৰত উপলব্ধ হয়নে নহয়?